এই যে ছোৱালীৰ ওপৰত যে বলৎকাৰৰ কেছ এটো প্ৰথম নেকি অসমত আজি সৰ্বভাৰতীয় যদি ক্ৰাইম ৰেট চাই তেতিয়াহলে সৰ্বভাৰতীয়ৰ ক্ষেত্ৰত আজি অসমৰ 3 টাইমছ আমি বেছি আগত মানে এই ঘটনাবিলাক হৈ আছে আপুনি তিনসুকিয়া বৰডুবিৰ সেই অকমানি ছোৱালীজনী তেওঁৰ লগত যেটো ঘটনা হল বিজেপিৰে এজন নেতা জড়িত হৈ আছিল তাত আমি কিমান কথা কলো আজিলৈকে কোনো ন্যায় নাপালো অৰ্ণময় বৰাৰ ক্ষেত্ৰতো কিন্তু আমি কোনো ন্যায় আজি তাৰিখত নাপালো নগাঁও কাণ্ডৰ যেটো হল তাত এনকাউন্টাৰ কৰা হল যিজন ভুৱা এনকাউন্টাৰ কৰা হল আসল অপৰাধীক এতিয়ালৈকে কৰায়ত্ব কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীক এটা কথা কৈছো হাল এৰি খেল খেতা বাদ দিয়ক কঠোৰ আইন লওক এনে ৰাইজৰ প্ৰেছাৰত এনকাউন্টাৰ কৰি এনেকুৱা এটা পৰিৱেশলৈ লৈ নাযাব যে এনকাউন্টাৰ আপোনালোকে কৰিব লাগে কাৰণে ৰাইজে যেতিয়া প্ৰেছাৰ দিয়ে এনে নিৰ্দোষী মানুহক এনকাউন্টাৰ নকৰিব আপোনালোকে সুনীল আৰু ভাইটি নামৰ যিকিজন তাত মানুহে চিনাক্ত কৰিছে ছোৱালীজনীয়ে নিজে কৈছে এজনৰ নাম সুনীল এটা ভাইটি আৰু এজন এম্বুলেন্স 108 এম্বুলেন্স চালক আছে গতিকে আমি কৈছো 22 নৱেম্বৰৰ ঘটনা পুলিচে কিন্তু কবাত নো পাৰ্কিং হলে ধৰিব পাৰে বাকি পুলিচে কোনো ধৰণৰ এনেকুৱা বস্তুবিলাকক ধৰিব নোৱাৰে সেই কাৰণে আমি পুলিচ প্ৰশাসনক কৈছো কঠোৰ হওক দুখিয়েত কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে তাকে আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি দাবী জনাইছো আপোনালোকে চমক দিয়া বাদ দিয়ক ইমান ক্ৰাইম অসমত বাঢ়ি গৈছে মানে চেন পিনি ওলাই যাব নোৱাৰে আজি তাৰিখত এনেকুৱা এটা অৱস্থালৈ গুচি গৈছে গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাবিলাকৰ যাতে মানে এটা হেৰি লয় মুখ্যমন্ত্ৰীয়ে নিজে অৰ্ণময় বৰা মা বুলি কৈ পেলে ইলেকশ্যনৰ বৈতৰণি পাৰ হৈছিল বিজেপি বা তেওঁলোকৰ যদি কোনবা লিপ্ত থাকে তেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ একচন নলয় কিন্তু আলী বা কোনোবা আহমেদ যদি হয় তেতিয়াহলে কৰে আমি কৈছো আলী আহমেদ হলেও ধৰিব লাগিব শইকীয়া হাজৰিকা শৰ্মা হলেও ধৰিব লাগিব ৰেপিষ্ট তাক কঠোৰ মানে শাস্তি পাব লাগিব তাকে আমি আজি দাবী কৰিছো